গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে অভিমন্যুৱে। চৰকাৰী চাকৰিৰ প্ৰসংগ আকৌ অভিমন্যুৰ মুখত। আকৌ জীৱন ডেকাৰ নাম ললে অভিমন্যুৱে। ইখনৰ পিছত সিখন থানাই গ্ৰেপ্তাৰ কৰিব অভিমন্যুক। অভিমন্যুৰ বিৰুদ্ধে থানাই থানাই গোচৰ। সিদিনা সৰুপথাৰত গুলীচালনা কৰি গ্ৰেপ্তাৰ হোৱা বিতৰ্কিত অভিমন্যু দাসে প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিছে। নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পানীখাইটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিমন্যুক নিশাটো ৰখা হৈছিল চান্দমাৰী থানাত। পানীখাইটি আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ সময়ত চান্দমাৰী থানাৰ পৰা ওলাই যোৱা অভিমন্যুক সাংবাদিকে সুধিছে প্ৰশ্ন। অভিমন্যুৰ উত্তৰ, জীৱন আপোনাৰ ভাল বন্ধু, জীৱনক সোধক। চৰকাৰী চাকৰিৰ বেহাৰে জড়িত নহয় বুলিও ক'লে অভিমন্যুৱে। জীৱন আপোনাৰ বন্ধু নহয়, আপুনি নিজে সোধক। গ্ৰেপ্তাৰৰ পিছতেই যেন আৰক্ষীৰ চক্ৰবেহুত সোমাই পৰিছে অভিমন্যু। এটাৰ পিছত আনটো গোচৰত গ্ৰেপ্তাৰ হৈছে অভিমন্যু। পানীখাইটিত ৰুজু হৈ থকা 94/23 নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ফকলেণ্ড বাহন ক্ৰয়ৰ নামত অভিমন্যুৱে কৰিছিল প্ৰবঞ্চনা। ব্যৱসায়ী নজৰুল ইছলামৰ পৰা 28 লাখ টকাত এখন ফকলেণ্ড ক্ৰয়ৰ চুক্তি কৰিছিল অভিমন্যুৱে। 28 লাখৰ পৰিৱৰ্তে 9 লাখ টকা দিছিল নজৰুলক। 2023 7 অক্টোবৰত সেই প্ৰবঞ্চনাৰ ঘটনাটো ঘটিছিল। বাজাজ ফাইনেন্সৰ কৰ্মচাৰীক ভয় ভাবুকি দেখুৱাই গুলীচালনা কৰা ঘটনাও ৰুজু হৈ আছে অভিমন্যুৰ বিৰুদ্ধে। 362/21 নম্বৰত পানীখাইটি আৰক্ষী চকীত ৰুজু আছিল সেই গোচৰ। সেইটো গোচৰত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল অভিমন্যু। এছআই কেলেংকাৰীৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা জীৱন ডেকাক জেলত লগ পাইছিল অভিমন্যুৱে। আৰু জামিনত জেলৰ পৰা ওলাই অহা জীৱন অভিমন্যুৱে একেলগে কৰি গৈছিল কয়লাৰ ব্যৱসায়। আৰু তাৰ পিছতেই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰে নাম সাঙুৰ খাইছিল অভিমন্যু দাস আৰু জীৱন ডেকাৰ। আৰু একালৰ ব্যৱসায়িক পাৰ্টনাৰ আজি ঘূৰ শত্ৰু। এতিয়া জীৱনৰ নাম শুনিবই নিবিচাৰে অভিমন্যু দাসে, যাৰ বাবে সাংবাদিকে জীৱনৰ নাম লোৱাৰ লগে লগে খঙত টিঙিনি তোলা হৈ পৰে অভিমন্যু। জীৱন আপোনাৰ বন্ধু নহয়, আপুনি নিজে সোধক। আপুনি জীৱনক সোধক না, আপুনিতো একেলগে তাৰ হেৰি হয়, বিবুৰৰ বেষ্ট ফ্ৰেণ্ড হয়। ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতেই স্বামী ৰিতেশ তালুকদাৰে চান্দমাৰী থানাত ৰুজু কৰিছিল এটা গোচৰ। গোচৰ নম্বৰ 318/23। সেইটো গোচৰত চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব অভিমন্যু দাসক। সৰুপথাৰ, পানীখাইটি আৰু চান্দমাৰীয়েই নহয়, যোৰাবাট আৰক্ষী চকীতো অভিমন্যুৰ বিৰুদ্ধে ৰুজু আছে গোচৰ। বহিৰাজ্যৰ থানাতো অভিমন্যুৰ বিৰুদ্ধে ৰুজু হৈ আছে বহুবোৰ গোচৰ। ব্যুৰো ৰিপৰ্ট, NK TV।